উঠি আছো বাতৰিৰ মাজলৈ সেনাৰ জিমাত জয়ন্ত বৰা নামৰ যুৱকজনৰ মৃত্যুক লৈ নিশা যোৰহাটৰ বৰখোলাত অব্যাহত আছে উত্তেজনা মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ কৰে পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সোমবাৰে বিয়লি পৰিয়ালৰ কাষলৈ মৃতদেহ লৈ যোৱা হৈছিল যদিও জয়ন্তৰ মাতৃ তথা স্থানীয় লোকসকলে মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ কৰে ফলত যোৰহাটৰ আৰক্ষী অধীক্ষক সহ উচ্চপদস্থ আৰক্ষী বিষয়াসকল অতিৰিক্ত জিলা দণ্ডাধীশ সহ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে জয়ন্ত বৰাৰ বাসগৃহৰ বাহিৰতে উজাগৰি নিশা পাৰ কৰে আজি পুৱা 5 বজাত জয়ন্ত বৰাৰ বাসগৃহত যোৰহাটৰ উপায়ুক্তগৰাকী উপস্থিত হৈ পৰিয়াল তথা স্থানীয় লোকসকলক বুজোৱাৰ চেষ্টা কৰে যদিও মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ কৰে অৱশেষত মৃতদেহ উভতাই আনিবলৈ বাধ্য হয় প্ৰশাসন আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই নিহত জয়ন্ত বৰাৰ পৰিয়ালৰ দাবী 24 ঘণ্টাৰ ভিতৰত এই ঘটনাৰ বাবে দোষী লোকসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিলেহে তেওঁলোকে মৃতদেহ গ্ৰহণ কৰি সৎকাৰৰ ব্যৱস্থা কৰিব ইতিমধ্যে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে বৰখোলা থানাৰ ওসি মিন্টু সন্দিকৈ বেকাজান আউটপোষ্টৰ আইসি গোপাল দলেকো ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আনহাতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে উপায়ুক্তই উল্লেখযোগ্য যে দেওবাৰে নিশা চৰাইদেউৰ পৰা অহা সেনাবাহিনীৰ 244 ফিল্ড ৰেজিমেণ্টৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত জয়ন্তৰ বাসগৃহত আলফা স্বাধীন আৰু NSCN-IM সদস্যৰ সন্ধানত জয়ন্তৰ বাসগৃহত অভিযান চলাইছিল সেনাই জয়ন্তক উঠাই নিছিল যদিও সেনাৰ জিমাত মৃত্যু হৈছিল জয়ন্ত বৰাৰ তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেদৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত দোষীক উপযুক্ত শাস্তি প্ৰদান নকৰিলে মৃতদেহ সমজি নোলোৱাৰ ভাবুকি প্ৰদান কৰিছে আগবঢ়াইছে খনবা যোৰহাটৰ পৰা গৌতম বৰাৰ এক প্ৰতিবেদন সোমবাৰে নিশা পৰ্যন্ত প্ৰয়াত জয়ন্ত বৰাৰ বাসগৃহত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে কিয়নো ইতিমধ্যে পৰিয়ালৰ লোকে তথা যিসকল স্থানীয় লোক তেওঁলোকে মৃতদেহ সমজি ল'বৰ বাবে ইচ্ছা প্ৰকাশ কৰা নাই আৰু তেওঁলোকৰ দাবী যে যেতিয়া সেনাবাহিনী আৰু আৰক্ষী লোক আহি দেওবাৰৰ নিশা যেতিয়া জয়ন্ত বৰাক আটক কৰি লৈ গৈছিলে নিশা প্ৰায় 12:30 বজাত তাৰ পিছত যেতিয়া তেওঁৰ মৃতদেহ হিচাপে তেওঁক পাইছে তাকে লৈ সকলো ক্ষোভিত হৈ আছে আৰু যে স্থানীয় লোক আছে তেওঁলোকৰ দাবী এটাই যে কি কাৰণে জয়ন্ত বৰাক আটক কৰি নিয়া হৈছিলে তেওঁলোকক সেইকেইটা প্ৰশ্নৰ উত্তৰ লাগে আৰু তেওঁলোকে যি দাবী কৰিছে যে সেইকেইটা প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে উচ্চপদস্থ আৰক্ষী বিষয়া তথা যি প্ৰশাসনৰ লোক তেওঁলোকে দিব পৰা নাই যে কি অভিযোগত দৰাচলতে যি চৰাইদেউৰ পৰা অহা সেনাবাহিনীৰ দল তথা স্থানীয় যি আৰক্ষী সেই আৰক্ষী দল আহি অভিযান চলাই জয়ন্ত বৰাক ঘৰৰ পৰা আটক কৰি নিছিলে তেওঁলোকে জানিব বিচাৰিছে প্ৰশাসনৰ পৰা আৰু যেতিয়ালৈকে তেওঁলোকে সেই কথা নাজানে বা কি অভিযোগত তেওঁক লৈ যোৱা হৈছিলে তেতিয়ালৈকে মৃতদেহ সমজি নোলোৱাৰ কথা তেওঁলোকে কৈছে যি স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে কি বিচাৰিছে মানে এতিয়ালৈকে যে কোনো পৰিয়ালৰ লোকে কৈছে মৃতদেহ সমজি নলয় বা স্থানীয় লোকসকলক সেইটো কথাই কৈছে আপোনালোকে কি বিচাৰিছে প্ৰশাসনৰ পৰা আমি উচিত তদন্ত বিচাৰিম তাৰ পৰা যিজনে ইয়াৰ পৰা এৰেষ্ট কৰি লৈ গৈছিলে সেইজনক আমি সদ্যহতে চাবলৈ বিচাৰিছোঁ সেইজন আহিব লাগিব ইয়ালৈ তাৰপিছত আমি আইনৰ বিষয়ে ক'ব বিচাৰিছোঁ আইন মানে একেবাৰে কামেই নাইকিয়া হৈ গৈছে এতিয়া ধৰি লওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেনেকৈ কয় ধৰি লওক আইন কটকটীয়া আইনৰ পূৰা নিৰাপত্তা আছে আমাৰ সাধাৰণ ৰাইজৰ কাৰণে নিৰাপত্তা নাই আমি ধৰি লওক ৰাতিপুৱা ক'ৰবাত যাবলৈ হ'লেও পুলিচৰ চেক ধৰি লওক পইচা বিচাৰে তেনেকৈ ডিমাণ্ড কৰে ধন্যবাদ জনাইছোঁ আৰু লোক আছে মই জানিব চেষ্টা কৰিম যে কি বিচাৰিছে প্ৰকৃততে আপোনালোকে হয় আজি যোৱা ৰাতি যিটো ইয়াতে ঘটনা ঘটিল সঁচাকৈ মৰ্মান্তিক আৰু লজ্জাজনক অসম পুলিচৰ কাৰণে বা সমগ্ৰ অসমবাসীৰ কাৰণে যে ৰাতি 12টা বজাত আহি ইয়াতে গাঁওবুঢ়া হওক বা স্থানীয় VDB হওক কাৰোকে খবৰ নিদিয়াকৈ ৰাতি আহি তাৎক্ষণিকভাৱে আহি তেওঁলোকক জয়ন্ত বৰাক লৈ যোৱা হ'ল আৰু ইতিমধ্যে আমি সেই কথাখিনি জানো কিন্তু মৃতদেহ এতিয়ালৈকে দায়িত্ব লোৱা নাই পৰিয়ালৰ লোকসকলে কি বিচাৰিছে সকলোৱে হয় আমি সমগ্ৰ ৰাইজে এইটো বিচাৰিছে যে তাৎক্ষণিকভাৱে 24 ঘণ্টাৰ ভিতৰত যি আমাক উচ্চপদস্থ বিষয়া পুলিচ বিষয়াই আমাক কথা দিছিলে যে 24 ঘণ্টাৰ ভিতৰত মানে আমি তাৰ পদক্ষেপ ল'ম যিহেতু 24 ঘণ্টা সময় তেওঁলোকে দিছে এতিয়া যে জয়ন্ত বৰাৰ নিজ মাতৃয়ে তেওঁ কৈছে যে 24 ঘণ্টাৰ ভিতৰত যেতিয়া আমি কিবা পদক্ষেপ লোৱা গম পাম বা দেখা পাম তেতিয়া আমি সেই
মৃতদেহ আমি চমজি ল'ব পাৰিম। ধন্যবাদ জনাইছোঁ। কি ক'ব? না গোটেই প্ৰক্ৰিয়াটো আমি আহি যিটো দেখিলোঁ প্ৰকাশতে যিখিনি কৰি আছে আমাৰ যিসকল ৰাইজ স্থানীয় ৰাইজ আছে যি আমাৰ মানে যি জয়ন্ত বৰাৰ মাতৃয়ে যিটো বিচাৰি আছে সেই কথাখিনি প্ৰশাসনে শুনিয়ে পোৱা নাই যেন এনেকুৱা অনুভৱ হৈ আছে। 1 নম্বৰ তেওঁলোকৰ এটাই দাবী আছিলে ৰাইজে যে এজন মানুহক যেতিয়া আইনে ধৰি লৈ যায় বা কিবা তেওঁ পানিছমেণ্ট হয় তেওঁৰ ওপৰততো কিবা এটা থাকে চাগে যে মোৰ মতে মই ইমান নাজানো আইনৰ কথা কিন্তু মই জনাত যে কিবা এটাতো থাকে যে এইটো কাৰণে তেওঁক লৈ যোৱা হৈছে বা এইটো কাৰণে লৈ যোৱা হৈছে। এই বস্তুটো এতিয়ালৈকে জয়ন্ত বৰাক যে লৈ গ'ল ৰাইজে জনাই নাই যে কি কাৰণে মানে লৈ গ'ল 1 নম্বৰ কথা। আৰু সেই তেওঁ যিটো হেৰি আছিলে মানে তেওঁক লৈ যোৱা হৈছিল তেওঁ মানে যিটো দুখটো ইমান ডাঙৰ আছিলে নে যে মানুহটোক মৃত্যু পৰ্যন্ত দিব লগা। যেতিয়া 12টা বজাত মাতৃক উঠাই লৈ গৈছিলে টিমটোৱে তেতিয়া তেওঁলোকক কৈছিলে যেনেকৈ সুশৰীৰে আপোনাক ল'ৰাক লৈ গৈছোঁ আমি সুশৰীৰে থৈ যাম। কিন্তু এতিয়া মাতৃয়ে সেইটোকে কৈ আছে যে ল'ৰাটো আমাক যেনেকৈ নিছিলে যিকেইজন মানুহে তেনেকৈ আমাৰ ঘৰত দি থৈ যাব লাগে। তেওঁলোকে এইটোৱে আশা কৰে যে দোষী শাস্তি হ'ব লাগে 1 নম্বৰ কথা। 2 নম্বৰ কথা এই যিটো যে তেওঁলোকে কি কাৰণে লৈ গ'ল ৰাইজক ৰাজহুৱা কৰিব লাগে প্ৰশাসনে। আৰু ইমান প্ৰশাসন যন্ত্ৰ ইমান থকাৰ পিছত আমি তেওঁলোকৰ কেতিয়াও বিপক্ষ নহয়। তেওঁলোকৰ যদি হেৰিত আমি একেলগে সহযোগিতা কৰিম আৰু তেওঁলোকে খালি ৰাজহুৱা কৰিব লাগে যে আচলতে কি হ'ল ঘটনাটো কি হ'ল আচলতে কি কাৰণে এইটো অৱস্থা হ'ল যে মাৰিলে বা কিবা কৰিলে এইটোহে হৈ আছে কিন্তু কি কাৰণে হৈ গ'ল আমি সেই জাজমেণ্টটো লাগে। আৰু যিকেইজন চৰকাৰী বিষয়া নিছিলে কোন নিছিলে ৰাজহুৱা কৰিব লাগে আচলতে কোনে কি কৰিলে কি নকৰিলে ৰাজহুৱা কৰি ৰাইজক এইখিনি গোটেইখিনি অৱগত কৰক কি কাৰণে এইটো হ'ল অৱস্থাটো কি হ'ল এই গোটেইখিনি ৰাজহুৱা কৰক। তাৰপিছত মই ভবাত ৰাইজে চাগে এইটো বিষয়ে বিবেচনা কৰিব হয়নে নহয়? এইটো বিষয়ে বিবেচনা কৰিব। ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে নিউজ18 অসম নৰ্থ দৰ্শকসকলে জানিব পাৰিছে যে এই গাঁওখনৰ যিসকল স্থানীয় বাসিন্দা আছে তেওঁলোকে সকলো এইটোৱে কামনা কৰিছে যে এই ক্ষেত্ৰত ন্যায় লাভ কৰক। আৰু যিহেতু 24 ঘণ্টা সময় দিয়া হৈছিলে 24 ঘণ্টাৰ ভিতৰত যদি যিসকল লোক ইয়াৰ লগত জড়িত আছিলে তেওঁলোকৰ নাম ৰাজহুৱা কৰি তেওঁলোকৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু কি কাৰণে জয়ন্ত বৰাক ঘৰৰ পৰা উঠাই নিয়া হৈছিলে তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছিলে সেইসমূহ ৰাজহুৱা কৰিব লাগে। আৰু সেয়া নোহোৱালৈকে যে ইয়াৰ ৰাইজ ক্ষান্ত নহয় সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ আছিল পূৰ্ণ বিকাশৰী গৌতম বৰা, নিউজ18 অসম নৰ্থ ইষ্ট, যোৰহাট। আৰু এতিয়া মৰ্গতে আছে বৰ্তমান জয়ন্ত বৰাৰ মৃতদেহ। বৰ্তমানলৈকে পৰিয়ালৰ লোকে চমজি লোৱা নাই জয়ন্ত বৰাৰ নচৰদেহ যেতিয়ালৈকে দোষী উপযুক্ত শাস্তি প্ৰদান কৰা নহয় বা জয়ন্ত বৰাৰ হত্যাকাণ্ডত যোন জড়িত আছে তেওঁলোকক যিমানেই উচ্চপদস্থ বিষয়া নহওক লাগিলে বা সেনা আৰক্ষী জড়িত হৈ নাথাকক লাগিলে তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিলেহে মৃতদেহ চমজি লোৱাৰ কথা ব্যক্ত কৰিছে তেওঁৰ পৰিয়ালৰ লোকে তথা স্থানীয় ৰাইজে। এক ব্ৰেকিং নিউজ। ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 3,44,091 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 10,667 জন কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িলে সৰ্বাধিক 480 জনকৈ লোকৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,900 জনৰ। আমি পুনৰবাৰ জনাওঁ যে প্ৰতিটো মুহূৰ্ততে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কৰোনাত। আৰু বৰ্তমান ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। 3,44,091 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 10,667 জন কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে সৰ্বাধিক 480 জনৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,900 জন লোকৰ। আপডেট আমাৰ হাতলৈ আহি পৰিছে। সমগ্ৰ ভাৰতবৰ্ষতে বৰ্তমান ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমান ভাৰতৰ যি হাৰ সেয়া যথেষ্ট এক উদ্বেগজনক বিষয় হৈ পৰিছে। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে লকডাউন পুনৰবাৰ বৃদ্ধি কৰা হ'ব নেকি তাক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স হ'ব, বৈঠক হ'ব। তাৰপিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। যিহেতু বৰ্তমান প্ৰতিটো মিনিটতেই আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে। আমি জনাওঁ যে পুনৰবাৰ 3,43,091 জনলৈ বৃদ্ধি কৰা হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। সমান্তৰালভাৱে বিগত 24 ঘণ্টাত 10,667 জন কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে সৰ্বাধিক 480 জনকৈ লোকৰ।
বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে সমগ্ৰ ভাৰততে ৯,৯০০ জনৰ। বাতৰি মাজলৈ সৰ্বশেষত পঞ্চভূতত বিলীন হল বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ নশ্বৰ দেহ। মহামাৰী কৰোনাৰ বাবে সীমিত সংখ্যক লোকৰ উপস্থিতিত মুম্বাইত সম্পন্ন হয় শেষকৃত্য। পাটনাৰ পৰা মুম্বাইত উপস্থিত হোৱা সেই সুশান্তৰ পৰিয়াল আৰু সুশান্তৰ আত্মহত্যাক লৈ ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। মৃত্যুৰ সময়ত অভিনেতাজনৰ ঘৰত থকা ৰান্ধনী লগোৱা আৰু বন্ধুৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে। শনিবাৰে নিশা অন্তিমবাৰৰ বাবে ফোন কৰা বন্ধু মহেশ শেট্টীকো সোধা পোছা কৰিছে আৰক্ষীয়ে। সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীকো সোধা পোছা কৰিব আৰক্ষীয়ে। সুশান্তৰ বান্ধৱী অংকিতা লোখাণ্ডেকো সোধা পোছা কৰিব আৰক্ষীয়ে। সুশান্তৰ চিকিৎসা গ্ৰহণ কৰি থকা চিকিৎসকজনৰ ভাষ্য গ্ৰহণ কৰিব আৰক্ষীয়ে। মৃত্যুৰ ২৪ ঘণ্টাৰ পূৰ্বে ফোনত কথা পতা সকলো লোককে আৰক্ষীয়ে কৰিব সোধা পোছা। উল্লেখযোগ্য যে মুম্বাইৰ বান্দ্ৰাৰ নিজ বাসগৃহত দেওবাৰে আত্মহত্যা কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। ২০১৩ চনত কাইপতীয়া ছবিৰ জৰিয়তে বলিউডত প্ৰৱেশ ঘটা সুশান্ত সিং ৰাজপুতে ২০২০ চনলৈ সৰ্বমুঠ ১০ৰ পৰা অধিক ছবি তেওঁ উপহাৰ দি গৈছে ছবি প্ৰেমীসকলক। চলচ্চিত্ৰ প্ৰেমীসকল বৰ্তমানো আশাহত লাখ লাখ অনুৰাগী কন্দুৱাই পঞ্চভূতত বিলীন হ'ল সুশান্ত সিং ৰাজপুতৰ নিথৰ দেহ। আৰু ইতিমধ্যে বিভিন্ন প্ৰশ্ন বৰ্তমান উত্থাপিত হৈছে যে কিহৰ বাবে সুশান্তই অতি কম সময়তে মাত্ৰ ৩৪ বছৰ বয়সতে আত্মহননৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলগীয়া হ'ল। বলিউডৰ যি ৰং তাৰ অন্তৰালত কেনেধৰণৰ এক ছবি লুকাই আছে সেয়া ইতিমধ্যে বহুকেইগৰাকী তাৰকাই সুশান্তৰ আত্মহত্যাৰ পিছতে নিজৰ ছ'চিয়েল মিডিয়াৰ পোষ্টৰ জৰিয়তে ইতিমধ্যে তেওঁলোকে সদৰি কৰিছে, বহুকেইগৰাকীয়ে ভিডিঅ' কৰিছে আৰু ইতিমধ্যে কংগনা ৰানাৱটৰ যি ভিডিঅ' সেয়া ইতিমধ্যে ভাইৰেল হৈ পৰিছে। সকলোৱে ইতিমধ্যে জানিছে যে সুশান্তে দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল। বহুকেইটা কথা তেওঁ হয়তো মনত কাকো খুলি ক'ব পৰা নাছিল, যাৰ ফলত লকডাউনৰ এই সময়ছোৱাত যথেষ্টভাৱে মানসিক চাপত থকা অৱস্থাতেই মৃত্যুক সাৱটি ল'লে সুশান্ত সিং ৰাজপুতে। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে পাটনাৰ এটি সৰু অঞ্চলৰ পৰা আহি মুম্বাইত থুতাপি লৈ ইতিমধ্যেই ১০ৰ পৰা ১২খনকৈ ছবি উপহাৰ দি গৈছে চলচ্চিত্ৰ প্ৰেমীসকলক। আৰু ইতিমধ্যে MS ধোনী দ্য আনটোল্ড ষ্টৰীৰ জৰিয়তে চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত এক বিশেষ স্থান দখল কৰিছিল সুশান্ত সিং ৰাজপুত। আৰু ইতিমধ্যে সুশান্তৰ মৃত্যুৰ পিছতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। বলিউডৰ ছবি উদ্যোগৰ ভিতৰতো উত্থাপিত হৈছে কেতবোৰ প্ৰশ্ন। কিয় সুশান্ত সিং ৰাজপুতে এনে কাম কৰিলে? এতিয়া সকলোৱে আচৰিত হৈছে বা সকলোৰে মনত সেই প্ৰশ্নৰ অৱতাৰণা ঘটিছে। এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে এটা ভিডিঅ' শ্বেয়াৰ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। সুশান্তৰ মৃত্যুত কংগনা ৰানাৱটে কয় যে এয়া কোনো আত্মহত্যা নহয়, এয়া পৰিকল্পিত এক হত্যা। सुशांत सिंह राजपूत की मौत ने हम सबको झंझोड़ के रख दिया है, मगर कुछ लोग जो इस चीज में माहिर हैं कि कैसे पैरेलल नैरेटिव चलाना है, वो इस तरह से चला रहे हैं कि हाँ, जिनका दिमाग कमजोर होता है वो ये डिप्रेशन में आते हैं और सुसाइड वगैरह कमिट करते हैं। जो बंदे ने स्टैनफोर्ड की स्कॉलरशिप, वो रैंक होल्डर है इन हिज एंट्रेंस फॉर इंजीनियरिंग, उसका दिमाग कमजोर कैसे हो सकता है? अगर आप देखें उनके कुछ लास्ट पोस्ट, वो क्लियरली कह रहे हैं कि लोगों को बैक कर रहे हैं कि प्लीज मेरी फिल्में देखो, मेरा कोई गॉड फादर नहीं है, मुझे निकाल दिया जाएगा इस इंडस्ट्री से। अपने इंटरव्यू में वो जाहिर कर रहे हैं कि मुझे क्यों नहीं ये इंडस्ट्री अपनाती है, आई फील लाइक अ लेफ्ट ओवर। तो क्या इसमें इस हादसे की कोई बुनियाद नहीं है? किस तरह से अगर किसी और स्टार किड ने इस तरह से 6-7 के साल के स्पैन में काय पोचे जैसे उनको कोई डेब्यू की कोई एक्नॉलेजमेंट, कोई अवार्ड नहीं मिला, या केदारनाथ या धोनी या छिछोरे जैसी फिल्म, एक गली बॉय जैसी एक वाहियात फिल्म को सारे अवार्ड मिलते। छिछोरे इज द बेस्ट फिल्म एंड द बेस्ट डायरेक्टर, उनकी फिल्म को कोई एक्नॉलेजमेंट नहीं। हमें आपसे कुछ नहीं चाहिए, हमें आपकी फिल्में नहीं चाहिए, लेकिन जो हम खुद करते हैं आप हमारे एक्नॉलेजमेंट क्यों नहीं हमें देते हैं? मुझे इनकी फिल्में, मैं जो खुद फिल्में डायरेक्ट करती हूँ, उनको सुपरहिट फिल्मों को ये फ्लॉप घोषित करते हैं। मुझ पे 6 केसेस क्यों डाले गए? क्यों मुझे जेल में डालने की कोशिश की गई? और मुझे इनके जो चमचे जर्नलिस्ट हैं, वो सुशांत जैसे लोगों पे जो ब्लाइंड आइटम्स लिखते हैं कि वो साइकोटिक है, न्यूरोटिक है, एडिक्ट है। संजय दत्त की एडिक्शन तो आपको बहुत क्यूट लगती है। वो लोग मुझे मैसेज करते हैं कि तुम्हारा बहुत डिफिकल्ट टाइम है, तुम ऐसा वैसा स्टेप मत उठा लेना। ऐसा क्यों कहते हैं मुझे? ये क्यों मेरे दिमाग में डालना चाहते हैं कि आप सुसाइड कर लीजिए? तो ये सुसाइड थी कि ये प्लान मर्डर था? लेकिन सुशांत की गलती यही है कि वो उनकी बात मान गया। उन्होंने कहा तुम वर्थलेस हो, वो मान गया। उसने ही डिडंट रिमेंबर व्हाट हिज मदर टोल्ड हिम। उन्होंने कहा कि तुम्हारा कुछ नहीं होगा, वो मान गया। वो चाहते ही ये है कि वो इतिहास लिखे और ये लिखे कि सुशांत कमजोर दिमाग का था। वो ये नहीं बताएंगे कि क्या सच्चाई क्या है। तो हमें ये डिसाइड करना है कि हु विल राइट द हिस्ट्री, वी विल डिसाइड दैट।
গুৱাহাটী দৈনিক বৃদ্ধি হৈ আছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৰ্তমান গুৱাহাটীত 80টা স্থানত সক্ৰিয় হৈ আছে কণ্টেইনমেণ্ট জোন 109টা স্থানক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে শেহতীয়াকৈ কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ বাবে বাঢ়িছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা সোমবাৰে গুৱাহাটীত নতুনকৈ 15টা স্থানক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে প্ৰতিটো দিনতে ইতিমধ্যে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু গুৱাহাটীত ইতিমধ্যে আমি জনাইছো যে 80টা স্থানত সক্ৰিয় হৈ আছে কণ্টেইনমেণ্ট জোন হিৰকে জনাব শেহতীয়া খবৰ হিৰক ইতিমধ্যে সোমবাৰৰ দিনটোলৈ যদি চোৱা যায় তাত নতুন নতুন স্থান ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষিত হৈছে আৰু সোমবাৰৰ দিনটোত 15টা স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু গতিকে আক্ৰান্তৰ সংখ্যা যেহেতু বৃদ্ধি পাইছে গতিকে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা এতিয়া প্ৰকট হৈ পৰিছে হিৰক হৰস্মিতা দৈনিক কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে শেহতীয়াভাৱে কৰোনা যিভাগে ৰোগী আক্ৰান্ত হৈছে বা কৰোনা COVID-19 পজিটিভ যিভাগে পোৱা গৈছে গুৱাহাটী মহানগৰীত তাৰ পৰিলক্ষিত যদি চাব যায় যোৱা এটা সপ্তাহ ধৰি প্ৰত্যেক দিনা 10 পৰা 20টা কণ্টেইনমেণ্ট জোন হৈছে কালি যদি চাব যায় কালি দিনটো 15টা পৰা 20টা কণ্টেইনমেণ্ট জোন হৈছে আৰু সেই কণ্টেইনমেণ্ট জোনসমূহৰ বেছিভাগে হৈছে ট্ৰেভেল হিষ্ট্ৰী নথকা অৰ্থাৎ দেওবাৰ দিনটো চাব যে যায় দেওবাৰ দিনটো 50 জন ৰোগী আক্ৰান্ত হৈছিল কৰোনা পজিটিভ পোৱা গৈছিল কিন্তু তাৰে 25 জনৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই আৰু বস্তি অঞ্চল বিশেষকৈ বিপদজনক হৈ পৰিছে কিন্তু বস্তি অঞ্চলসমূহ যিবোৰ মহানগৰীৰ বস্তি অঞ্চল আছে সেই বস্তি অঞ্চলত যিসকল ৰোগী আক্ৰান্ত হৈছে তাৰে কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই আৰু এজনৰ পিছত আনজনৰ সংক্ৰমণ হৈছে আৰু শেহতীয়াভাৱে যি চাৰাপাতি অঞ্চলত এটা বস্তি অঞ্চল আছে একে আজাদ ৰোডৰ যিটো বস্তি অঞ্চল আছে সেই বস্তি অঞ্চলত 13 জন লোকৰ COVID-19 পজিটিভ পোৱা গৈছে আৰু ঠিক একেদৰে বিৰুবাৰী এটা বস্তি অঞ্চলত যিহেতু 4 জনকৈ COVID পজিটিভ পোৱা গৈছে আৰু সমগ্ৰ অঞ্চলটো যিহেতু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু একেদৰে মই ক'ব বিচাৰিম যে মংগু চাহানী যিদৰে সংস্পৰ্শলৈ আহি যিদৰে 20 বা 25 জন ৰোগী কৰোনা পজিটিভ পোৱা গৈছিল সেই ঠিক এনেদৰে যি বস্তি অঞ্চল আছে একে আজাদ ৰোডৰ যি বস্তি অঞ্চল সেই বস্তি অঞ্চলতো একেধৰণৰ ঘটনা সংঘটিত হৈছে পিতা পুত্ৰৰ পৰা আচলতে 13-14 জন লোকলৈ COVID-19 সংক্ৰমণ হৈছে আৰু এয়া এই উদ্বেগজনক বিষয় দৈনিক এনেদৰে উদ্বেগজনক যে যিভাগে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে হয়তো গুৱাহাটী মহানগৰী লকডাউন দিয়াৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু যিহেতু আজি 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰ্তালাপ আছে এটা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ কৰিব তাৰ বাৰ্তালাপতে যদি গৰিষ্ঠ সংখ্যক লোকে বা গৰিষ্ঠ সংখ্যক মুখ্যমন্ত্ৰীয়ে যদি লকডাউনৰ পোষকতা কৰে তেন্তে সমগ্ৰ দেশতে লকডাউন হোৱাৰো সম্ভাৱনা ইতিমধ্যে স্পষ্ট হৈ পৰিছে আন এক কথা ক'ব বিচাৰিম যে যিহেতু আজি 12টাকৈ স্থান নিৰ্ধাৰণ কৰিছে আৰু যিসকলৰ ভয় শংকা আছে যিসকলৰ ভাবিছে যে হস্পিটেল গ'লে বিভিন্ন ধৰণৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে তেনে পৰিলক্ষিত ৰাজ্য চৰকাৰে আজি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষকৈ 12টা স্থান নিৰ্ধাৰণ কৰিছে আৰু যি 12টা স্থানত তেওঁলোকে কোভিড টেষ্টৰ নমুনা দিব পাৰিব স্বাব দিব পাৰিব আৰু সেই স্বাবৰ ফলাফল 2 বা 3 দিনৰ ভিতৰতে লাভ কৰিব আৰু সমগ্ৰ যদি গুৱাহাটীত চাব যায় এনে 50,000 লোকক কোভিড টেষ্টত তেওঁলোকে লক্ষ্য বান্ধিছে আৰু মই কৈম যে যিবোৰ পাৰ্কিং প্লেচ আছে বা যিবোৰ গুদাম প্লেচ আছে য'ত গাড়ী লোডিং আনলোডিং হয় বা সামগ্ৰী লোডিং আনলোডিং হয় তেনে প্ৰতিষ্ঠা স্থানত যিহেতু টেষ্ট কৰা হ'ব স্বাব লোৱা হ'ব যিসকল ড্ৰাইভাৰ বহিৰাজ্যৰ পৰা আহে সেই ড্ৰাইভাৰসকলেও স্বাব লোৱা হ'ব আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে বিগত সময়ছোৱাত ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যি বহিৰাজ্যৰ পৰা লোকসকল ট্ৰাক চালকসকল আহে সেই ট্ৰাক চালকসকলৰ পৰাও কিছুসংখ্যক সংক্ৰমণ হৈছে আৰু মহানগৰী এনে কিছুমান ঘটনা পোহৰলৈ আহিছে যিবোৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই আৰু লগতে বেছিভাগে ব্যৱসায়ীৰ লগত জড়িত আৰু কাৰোবাৰ যি গেলামাল দোকান আছে আন কাৰোবাৰ মোবাইলৰ ব্যৱসায় আছে আৰু মই যিহেতু পুৱাৰ পৰা কণ্টেইনমেণ্ট জোনসমূহত উপস্থিত আছোঁ আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ খ্ৰীষ্টানবস্তি এটা কণ্টেইনমেণ্ট জোন যোনটো অমৰাৱতী প্লেচ আৰু কেমেৰা পাৰ্চন প্ৰভাসে দেখাব এই যোনটো আপুনি দেখিছে অট্টালিকাটো 7 মহল এই অট্টালিকাটো যিহেতু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ইয়াত কিন্তু মই ক'ব বিচাৰিম যে ইয়াত যিজন লোক আক্ৰান্ত হৈছে সেইজন হৈছে ট্ৰেভেল হিষ্ট্ৰী থকাৰ লোক আৰু যোৱা আজি 4 নম্বৰটা দিন 4ৰ্থটো দিন হ'ল 4ৰ্থ দিনত যেহেতু মই ক'ব বিচাৰিম যে তেওঁ ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু তাৰপিছতে আৰক্ষী অৰ্ধসামৰিক বাহিনী লোক নিয়োগ কৰা হৈছে আৰু এই 14 দিনলৈকে এই স্থানৰ পৰা অৰ্থাৎ এই যি এপাৰ্টমেণ্টটো দেখিছে সেই এপাৰ্টমেণ্টৰ পৰা কোনো এজন লোক ওলাব সোমাব নোৱাৰিব আৰু যি প্ৰশাসনৰ নিৰ্ধাৰিত নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী অৰ্থাৎ ধন্যবাদ জনাইছোঁ আপোনালোকৰ প্ৰয়োজনীয় সামগ্ৰী ইতিমধ্যে প্ৰশাসনে যোগান ধৰিব আৰু ইতিমধ্যে আমি জনাইছোঁ যে প্ৰতিটো দিনতে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাইছে য'ত দেখিবলৈ পোৱা গৈছে যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বিশেষকৈ গুৱাহাটী মহানগৰীত ট্ৰেভেল হিষ্ট্ৰী নথকা বহু লোকৰ শৰীৰতো কোভিডৰ লক্ষণ বা কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে আজিৰ পৰা 12টা স্থানত বিভিন্ন পৰীক্ষা কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ আনলক 1.0 চলি থকাৰ মাজতে আজিৰ পৰা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে দুদিন একেৰাহে বৈঠকত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈঠকত কৰোনা ভাইৰাছৰ ফলত বৰ্তমান দেশত দেখা দিয়া পৰিস্থিতিৰ সন্দৰ্ভত
মুখ্যতঃ আলোচনা কৰিব বুলি জানিব পৰা গৈছে আজি 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ মুৰব্বীসকলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অসমৰ লগতে 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী কাইলৈও আন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বহিব বৈঠকত আৰু সেইখনৰ পৰা আলোচনা কৰা হ'ব চৰকাৰ জনপ্ৰতিনিধিলৈ বাট নাচাই ৰাজ্যে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিছে 130 ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং উদ্বোধন কৰিছে ঢেকিয়াজুলিৰ গোহাঁইআলি 2 নং সন্মিলনবাসীয়ে কোনো জনপ্ৰতিনিধি বিষয়া নহয় গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে ৰঙা ফিটা কাটি উদ্বোধন কৰিছে ৰাজ্যে নিৰ্মাণ কৰা এই বাঁহৰ দলংখন আগবঢ়াইছো এই খবৰত হৰেণ ভূমিজৰ ৰিপৰ্ট ৰাইজে গাঁঠিৰ ধন ভাঙি পাগলা নদীৰ ওপৰত ইয়াত দলং নিৰ্মাণ কৰিলে ৰাইজে বাঁহৰ খাকো নিৰ্মাণ কৰিলে ৰাইজে আৰু সেয়েহে এই দলংখন আজি ৰাইজে নিজে উদ্বোধন কৰিলে কোনো নেতা বা জনপ্ৰতিনিধি নহয় ৰাইজে স্বয়ং সেই বাঁহৰ দলংখন নিৰ্মাণ কৰিলে মই পুনৰ দেখুৱাম দৃশ্য সেই দলঙৰ দৃশ্য যিখন দলং ৰাইজৰ গাঁঠিৰ ধন আৰু শ্ৰম দ্বাৰা নিৰ্মাণ হৈছে সেই দলংখন আজি ৰাইজে উদ্বোধন কৰিলে যাক লৈ আজি সেই অঞ্চলৰ ৰাইজ আজি উৎফুল্লিত কাৰণ এতিয়াৰে পৰা তেওঁলোকৰ যি যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছিলে সেই সমস্যা এতিয়াৰে পৰা কিছু হ'লেও সকাহ পাব আৰু তেওঁলোকৰ যি যাতায়াত ব্যৱস্থা সুচল হ'ব যাক লৈ আজি তেওঁলোক উৎফুল্লিত আমি কথা পাতিম ইয়াৰে স্থানীয় লোকৰ সৈতে কওক কি ক'ব আজি হয় নমস্কাৰ আমি বহু বছৰ ধৰি আমি এই নদীৰ পৰা আমি বঞ্চিত হৈ আছিলোঁ কাৰণ আমি যাতায়াতৰ কোনো সুবিধা নাছিলে কাৰণ আমি গাঁৱৰ ৰাইজে আৰু প্ৰজন্ম আমি যুৱকে মিলি আমি যাতায়াতৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত ল'লোঁ সেই যাতায়াতৰ সিদ্ধান্তৰ বাবে আমি বাঁহৰ আমি খাটি তুলি বাঁহৰ খুঁটা পুতি আমি নদীত আমি সুন্দৰকৈ এখন দলং প্ৰস্তুত কৰিছোঁ আৰু যাতে আমাৰ এই গাঁওখন হ'ল আমাৰ গোহাঁইআলি আৰু 2 নং সন্মিলনৰ মাজত পৰে নদীখনৰ নাম হ'ল পাগলা নদী আৰু আমাৰ গোহাঁইআলিত যি পঞ্চায়ত পৰে এইটো মাজৰমাৰী পঞ্চায়ত আৰু 2 নং সন্মিলনত যি পঞ্চায়ত পৰে এইটো ৰাইকোচমাৰী পঞ্চায়ত ঢেকিয়াজুলি সমষ্টিত কৰিব এই দলংখন আমাৰ প্ৰায় 607খন গাঁও আমাৰ এই